হেল্ল' মই এটা ষ্টুডেণ্ট মই আৰ কে ভূঞা। মই আলোচনা কৰি আছোঁ তোমালোকৰ লগত ক্লাছ 11ৰ মেথমেটিক্স। আজি আমাৰ মেথমেটিক্সৰ বিষয়টো হৈছে লিমিটৰ অনুশীলনী আমি প্ৰেক্টিছ কৰিম। আমাৰ লিমিটনো কি, লিমিট কেনেকৈ ওলায়, কেনেকৈ লিখে, এই সম্পৰ্কে এটা আমাৰ ভিডিঅ' আছে। সেই ভিডিঅ'টো যদি তোমালোকে চাই লওঁ তেনেহ'লে ইয়াতে সুবিধা হ'ব। আমাৰ লিমিট কেতিয়া এক্সিষ্ট হ'ব, কেতিয়া হ'ব? ইফ limit x tends to a plus fx and limit x tends to a minus fx এইটো হয় তাৰমানে কি লিমিট লেফট হেণ্ড লিমিট এক্সিষ্ট হ'ব লাগিব, ৰাইট হেণ্ড লিমিট এক্সিষ্ট হ'ব লাগিব আৰু দুইটাৰ ভেলু একে হ'ব লাগিব। যদি তিনিটা হয়, এৰে যদি এইটো এক্সিষ্ট নহয় তেতিয়াও কিন্তু লিমিট এক্সিষ্ট নহয়। ঠিক আছে, গতিকে লিমিট এক্সিষ্ট হ'ব লাগিলে ফাৰ্ষ্ট আমি এইটো টাৰ্গেটৰ সন্মুখীন হ'ম। এইটো মানে এক্সে 2ৰ ওচৰ চাপি যাব। এতিয়া 2ৰ ইফালৰ পৰাও ওচৰ চাপি যাব পাৰে, 1ৰ পৰাও, আৰু ইফালৰ পৰাও ওচৰ চাপি ইফালৰ কমিলে ওচৰ চাপি আহিব 3ৰ পৰা। গতিকে 3ৰ পৰা যেতিয়া আহিব ই সদায় কি হ'ব, এক্স টেন্স টু 2 প্লাছ হৈ থাকিব, 2তকৈ ডাঙৰ হৈ থাকিব। গতিকে এই 2ৰ ৰাইট ছাইডৰ পৰা আহিলে 2 প্লাছ, আৰু যদি 2ৰ লেফ্ট ছাইডৰ পৰা আহে 2 মাইনাছ। ৰাইট হেণ্ড লিমিট আৰু লেফ্ট হেণ্ড লিমিটৰ কনচেপশ্যন আমি সেনেকৈ ল'ম। নাইবা যদি আমি আচলতে এনেকৈ পাম এক্স ইজ গ্ৰেটাৰ দেন 2, এক্স ইজ লেছ দেন 2, এনেকৈ ক'ব পাৰা। এনেকৈ দিয়া থাকিব। তো 0 হ'ব পাৰে, যিকোনো পইণ্ট হ'ব পাৰে। এইটো যদি গ্ৰেটাৰ দেন 2 মানে 2 প্লাছ, লেছ দেন 2 2তকৈ সৰু মানে 2 মাইনাছ। চিম্পল এই ধাৰণাটো ল'লেও হ'ব। আমাৰ ৰাইট হেণ্ড লেফ্ট হেণ্ড লিমিটৰ এইখিনি ধাৰণা লাগিব। লিখিম কেনেকৈ এইটো আকৌ এবাৰ মই কৈ দিছোঁ। লিমিট x টেন্স টু a fx, তোমালোকৰ লিমিট এইটো লেভেলত লিখিম দেই, মনত কৰবা। আৰু টেন্সটোতো এইটো লেভেলত লিখিব, লিমিটত তলেদি, আৰু লিমিট শব্দটো এনেকৈ ফাংচনৰ এইটো লেভেলত লিখিম। গতিকে য'তে ত'তে নিলিখিবা। এইটো লিমিট কেতিয়া লিখিম? চাপ'জ ধৰা আমি অংকটো কৰি আহি এনেকুৱা এটা পৰ্যায় পালোঁ যে 2/6, ধৰা এনেকুৱা এটা পৰ্যায় পালোঁ। কি পৰ্যায়? যে 2ৰ মানটো প্ৰত্যেকটো ষ্টেপ কৰি উঠি আমি 2ৰ মানটো বহাই চাম। বহাই চাওঁতে আমাৰ কিবা দিগদাৰ, ৰিয়েল নাম্বাৰ ন অৱস্থা হ'ব নেকি? তেনে ইয়াতে বহাই চালোঁ 2 × 2 4 ডিভাইডত 4, একো দিগদাৰী নাই। গতিকে আমি লিমিটটো বহাই দিম, কাৰণ তলত 4 হৈছে, ৰিয়েল নাম্বাৰ হ'ব, ৰিয়েল নাম্বাৰ হ'লে বহাই দিম। এতিয়া বহাই দিম মানে বহাই দিয়াৰ লগে লগে কি ঘটনা হ'ব? বহাই দিয়াৰ লগে লগে হ'ব লিমিটটো আমি লেখা বাদ দিম। এই যে মানটো বহালোঁ, ঠিক সেই মুহূৰ্ততে লিমিটটো লেখবা বাদ দিম। লিমিটটো লেখবা কেতিয়া বাদ দিম? যেতিয়া লিমিটৰ মানটো আমি ব্যৱহাৰ কৰিম, তাৰপাছত আমি চিম্পলিফাই কৰিম। গতিকে লিমিট আচলতে কেনেকৈ লিখে আৰু লিমিটৰ মানটো কোন সময়ত আমি বহাব পাৰিম, আৰু লিমিটৰ মানটো বহাবৰ সময়ত লিমিটটো লেখাটো বন্ধ কৰিব লাগিব, এই কথাখিনি তোমালোকে জানি ল'ম। 0/0 a/0 a = 0, a = 0, ইনফিনিটি বা ইনফিনিটি প্লাছ ইনফিনিটি, মাইনাছো দিব পাৰা, বা ইনফিনিটি, এইকেইটা এনেকুৱা লিমিটৰ। যেতিয়া আমি অলপ আগে ক'লোঁ, ধৰা আমাৰ লিমিট থাকিল x টেন্স টু 2, এতিয়া আছে x - 2, এতিয়া আছে x² - 4। ঠিক আছে, তেতিয়া প্ৰথম আমাৰ কাম হ'ব কি? প্ৰথম কাম হ'ব এই x টেন্স টু 2 আছে, 2 এতিয়া বহাই দিয়া। 2 বহাই দিলে কি হ'ল? 2 - 2 0। গতিকে এতিয়া 2 বহালে 4 - 4 0, তাৰমানে 0/0। লিমিট তোমালোকে কৰবা আহিয়ে দেখবা 0/0। এতিয়া আমাৰ লিমিটৰ মূল কথাটো হৈছে কি, 0/0 নহয়, a/0 হ'ব পাৰে। চাপ'জ ধৰা এতিয়া এইটোৱে থাকিল, তেতিয়াহ'লে কি হ'ব? এইটো 2 বহাই দিয়াৰ লগে লগে এতিয়া 0, কিন্তু এতিয়া নন 0 হ'ল। ঠিক আছে, গতিকে এনেকুৱা হ'ব পাৰে। এইটো কথাতে আমাৰ মূল সমস্যাটো হ'ব কি, ডিনমিনেটৰ অৰ্থাৎ হৰত যদি 0 হয়, এইটো বহালে হৰত যদি 0 হয়, ছামথিং ডিভাইডেড বাই 0, 0ক যদি কিবাহেৰে হৰণ কৰোঁ আনডিফাইড হৈ যায়, নট ৰিয়েল নাম্বাৰ। গতিকে সেইটো আমি এৰাই চলিব লাগিব। সেইটো আমি কেনেকৈ আচলতে সেইটো নোহোৱা কৰিম, সেইটোৱে শিকিব লগা লিমিটৰ অংকত। গতিকে এই দুটাৰ কাৰণে দুটা মেথড আছে। আচলতে লিমিটৰ প্ৰব্লেম ছল্ভ কৰাৰ মূলতঃ দুটা পদ্ধতি আছে। এটা হ'ল সূত্ৰ ব্যৱহাৰ কৰি, আৰু এটা সূত্ৰ ব্যৱহাৰ নকৰাকৈ। এটা প্ৰথম আজি আমি আলোচনা কৰিম সূত্ৰ ব্যৱহাৰ নকৰাকৈ, সূত্ৰটো একো মুখস্থ নকৰাকৈ কেনেকৈ লিমিটৰ অংকবিলাক কৰিব পাৰি।
সব অংক লিমিটৰ সব অংক সূত্ৰ ব্যৱহাৰ নকৰাকৈ কৰিব নোৱাৰি দেই কোনবিলাক অংক সূত্ৰ ব্যৱহাৰ নকৰাকৈ কৰিব পাৰি সেইবিলাক অংকহে আমি আজি ইয়াত কৰিম এতিয়া কি কি সূত্ৰ ৰাখো এই দুটাৰ কাৰণে এক নম্বৰ সূত্ৰ হ'ব ফেক্টৰাইজেশ্যন মেথড হ'ল ইনফিনিটি থাকলি আসলতে আমি নামটো মেথডটোৰ নাম দিওঁ x টেন্ডছ টু ইনফিনিটি 1/x টেন্ডছ টু 0 এটো আমি এটো আলোচনা কৰোঁতে যাম এই তিনিটা মেথড মূলত আছে কি সুসংখ্যা সূত্ৰ ব্যৱহাৰ নকৰাকৈ কৰিব পাৰি এটা হ'ল ফেক্টৰাইজেশ্যনটো তোমালোকে জানে উৎপাদক উলিয়াই পাইছোঁ গতিকে জাষ্ট উৎপাদক হৈ ল'ব আৰু উৎপাদক হৈ লোৱাৰ উদ্দেশ্য কি যে হৰত যিটো কাৰণত 0 হৈছে সেই ফেক্টৰটো নহ কৰিব লাগিব এইটো অংক চৰা এইটোত x - 2 আছে হৰত x - 2 টো যদি আমি অংকটো লিমিট বহাৰ আগতে x - 2 টো যদি নহ কৰিব পাৰোঁ কেনসেল কৰিব পাৰোঁ তেতিয়া হেতু উৎপাদক বিশ্লেষণ পদ্ধতি উৎপাদক হইলে যদি নহ কৰিব পাৰোঁ এটা চাও আমি উৎপাদক হইলে নহ কৰিম তো তুমি একদম লজিক্যালি কৰিব লাগিব এনে নহ কৰি দিবা না x - 2 এতিয়া আমি কি লিখব পাৰোঁ x + 2 x - 2 স্কয়ার - b স্কয়ার a + b হোল মাইনাস তার পিছত হ'ব কি x + 2 এটো এটা কেনসেল কৰিলো কৰি আমি এতিয়া লিমিট বহাই দিব পাৰোঁ লিমিট একেলগে লিখি ৰাখবা এতিয়া আমি লিমিট বহাই দিম 2 + 2 4 ঠিক আছে এই উৎপাদক বিশ্লেষণ পদ্ধতি দি আমি কি কৰিম যে লিমিটৰ মান ল'বা চেষ্টা কৰিম ধৰা অলপমান আৰু হাৰ্ড এটা চাম বেলেগ এটা -2 দিয়া আছে এতিয়া আমাৰ প্ৰথম আমি কি কৰি এটো অংক কৰিব লাগে আমি যে লিমিট মুখে মুখে বহাই চাওঁ -2 স্কয়ার 4 4 - 4 তলত 0 উপৰতো কি হ'ব -8 + 8 0 0/0 ফর্ম 0/0 ফর্ম মানে আনডিটারমাইন্ড ফর্ম নট রিয়েল নাম্বার গতিকে আমি কি কৰিব লাগিব ইয়াতে আমি কি কৰো চাবা x এটো টেন্ডছ টু নহয় ইকুৱেল টু বুলি ধৰিলে ইকুৱেল -2 বুলি ধৰিলে আসন তেতিয়াহলে আহি যাব x + 2 = 0 তাৰ মানে তলৰ পৰা এই এটা ফেক্টৰ ওলাব আমাৰ তো টেন্ডছ টু নহয় যদি আমি ইকুৱেল বুলি ধৰো যিয়ে থাকে এতে টেন্ডছ টু তোমালোকে কি কৰবা এটো ইফালে আনা এনেকুৱা এটা ফেক্টৰ ওলাব সেই ফেক্টৰটো যদি কেনসেল কৰি দিওঁ আমি এটা -2 বহলে 0 হ'ব নহয় এটো ফেক্টৰ কেনসেল কৰি দিয়াৰ লগে লগে আমি আর লিমিট বহাব পাৰো একো বিপদ নাই গতিকে ইয়াতে আমি x + 2 এটা ফেক্টৰ আনবা চেষ্টা কৰিম চাও আহে না নাই তো আহিব a + b হোল ইনটু a - b স্কয়ার - b স্কয়ার x + 2 হোল ইনটু x - 2 এটা এই ফেক্টৰটো এতে ইলে হ'ব না কেনসেল কৰিব লাগিলে ওপৰতো আহিব লাগিব গতিকে ওপৰতো আছে a³ - + b³ গতিকে a + b হোল ইনটু a স্কয়ার প্লাস ab প্লাস -ab প্লাস b স্কয়ার 4 ঠিক আছে লিমিট এটো কেনসেল কৰা x টেন্ডছ টু 2 লিমিট লিখি থাকবা লাগিব কিটাক লগি x স্কয়ার - twice x + 4 x - 2 এতিয়া কথা হল ইয়াক তুমি বহাই দিয়া ওপৰত 0 হলে কথা নাই তলত 0 হ'ব না সা -2 বহাই দিলি তো 0 নহয় -2 - 4 -4 হলে আমাৰ দিগদাৰি নাই গতিকে লিমিট আমি বহাই দিম বহাই দিয়াৰ লগে লগে লিমিট বহাই দিয়াৰ লগে লগে এই লিমিটটো আৰু নিলখু -2 - 2 এতে বহ 4 + 4 + 4 তাৰ মানে আমি কি পালো -12/4 তাৰ মানে -3 গতিকে এটোৰ আছিল 0 0 0/0 ফর্ম 0/0 ফর্ম আমি কি পালো এনসারটো 3 এই যেটো মেথড প্রবলেম করা এই মেথডটোকে হালকে পড়িকে উৎপাদক বিশ্লেষণ পদ্ধতি বা ফেক্টরাইজেশন মেথড আৰু কেতিয়াবা তোমালোকৰ মূল কথা এটোৱে অংকটো অলপ ডাঙৰ দীঘল হ'ব পাৰে তে যোগ কৰিব লাগিব পাৰে ধৰা এটা অংক দিয়া আছে এতে 1 বহাই দিয়া 0 1/0 ইনফিনিটি 1 বহাই দিয়া 0 2/0 ইনফিনিটি গতিকে এই বস্তুটো হৈছে কি 1/0 1/0 এটা কেনসেল না যায় এটো 1/0 1/0 মাইনাস এটো 0 নহয় কাৰণ কেনসেল কিয় নহয় যে এইটো ৰিয়েল নাম্বাৰ নহয় আৰু যোগ বিয়োগ পূৰণ হৰণ ৰিয়েল নাম্বাৰতহে হয় গতিকে এটো আমাৰ আনডিফাইন্ড ফর্ম গতিকে ফর্মটো লিখিব নালাগে তোমালোকে মুখে মুখে চাও আৰু লিখিলেও সাইডত লিখি থব অংকটোৰ ভিতৰত আমাৰ ফর্মটো লিখবা নালাগে
এতিয়া আমি কি কৰিম প্ৰথম কাম কৰিব পাৰোঁ যদি এনেকৈ ভগ্নাংশ থাকে প্ৰথম তোমালোকে কি কৰিবা চিম্প্লিফাই কৰি ল'বা এইটো চিম্প্লিফাই কৰিলে কি হ'ব ইয়াতে ইয়াৰ এইটো এটাই হৈছে গতিকে আমাৰ হ'ল কি চাওঁ লিমিট এক্স টেন্স টু 1 বাচ্চা এক্স টেন্স টু 1 আছে আমি কি কৰিলোঁ এক্স ইজুকেল 1 ধৰিলোঁ তাৰমানে এক্স মাইনাছ 1 ইজুকেল 0 এইটো ফেক্টৰ আমি পাব লাগিব পালি আমাৰ কাম হ'ব এক্স মাইনাছ 1 x plus 1 x minus 1 limit x tends to 1 by x plus 1 by 2 গতিকে কি হ'ল উৎপাদক বিশ্লেষণ পদ্ধতিৰ দ্বাৰা আমি এই ফৰ্মত থকা এই দুটা ফৰ্মত থকা অংকৰ সমাধান কৰিব পাৰোঁ ৰেচনেলাইজেশ্যন মানে পৰিমেয়কৰণ আমাৰ কি থাকিব প্ৰব্লেমটোত কৰণী থাকিব বা চাৰ্চ থাকিব আমি ডিচাৰ্জ কৰি ল'ব লাগিব কৰণী নহয় কৰি ল'ব লাগিব ধৰা এটা এক্সাম্পল লোৱা এক্সিষ্টেঞ্চটো 0 এইটো ধৰা এক্সাম্পল আমাৰ এইটো হ'ল 4 নম্বৰ হ'ল এক্সাম্পল এটা 0 দিয়া 1 minus 1 0 0 by 0 তাৰমানে আৰু 0 by 0 পাব পালোঁ গতিকে আমি কি কৰিম প্ৰথম প্ৰশ্নটো দেখছোঁ কি কৰণী আছে চাৰ্চ আছে ডিচাৰ্জ কৰা কৰণী কৰণী মুক্ত কৰিব লাগিলে কি কৰিব লাগিব সংযুগ্ম কৰণীৰ ধাৰণাটো লাগিল কনজুগেট ৰুট চেদি দুইফালে পূৰণ দিব লাগিল সংযুগ্ম কৰণী দি 1 plus x minus 1 into root over 1 plus x plus 1 x থাকিলে তে root over 1 plus x plus 1 এটো দি আমি দুইফালে পূৰণ দিলোঁ পূৰণ দি নেক্সট ষ্টেপ চাওঁ কি হয় পূৰণ দি লিমিটটো বঢ়োৱা চেষ্টা নকৰিবা চিম্প্লিফাই কৰা simplify করলে স্কোয়ার প্লাস স্কোয়ার 1 plus x minus 1 স্কোয়ার হল গেলে 1 plus x মাইনাস থাকিল 1 স্কোয়ার মানে 1 আর এতে হব কি এতে আমি একো করবা লাগাই নাই এতে একো সিম্পলিফাই নহয় এতে 1 1 ক্যান্সেল গেল গতিকে x x root over 1 plus x plus 1 x x कैंसल गल गए एबार आम लिमिट टू इतने बढ़ाई दी पारो 1 plus 0 plus 1 तार माने 2 गए ये आम 0 by 0 2 पाल x टेंस टू 0 दिया 0 दिली √3 माइनस √3 ऊपर 0 तलतो 0 तलत 0 ऊपर तो बाद आम तलत 0 तलत कि 0 x তোর কারণে গতে ऊपर এটা যদি আমি x আনবা পাৰো কাটাকাটি কৰি দিম দিলে তলৰ x তো নহয় যাব এক তলত x ৰ বাহিৰে বেলেগ যিকোনো থাকলেও আমাৰ কথা নাই ঠিক আছে গতিকে কি দেখিছো আমি প্ৰবলেমটো কৰণী আছে সংযুগ্ম কৰণী দি পূৰণ দিয়া লিমিট x টেন্স টু 0 √3 minus x সংযুগ্ম কৰণীটো হ'ল কি যিকোনো এটা কৰণীৰ আগত চিন চেঞ্জ কৰি দিয়া প্লাস থাকলে মাইনাস মাইনাস থাকলে প্লাস 3 minus x plus minus 3 plus x whole into 3 minus x plus 3 plus x ठीक है गति a minus b a plus b स्क्वायर माइनस b स्क्वायर तलत आमी एको करबा लगा নাই তলত সিম্পলিফাই একো কৰিব লাগে নাই গতিকে তলতটো আমাৰ তেনেদৰে লিখা আমাৰ মূল উদ্দেশ্যটো ওপৰত যদি এটা আমি x আনব পাৰো তেতিয়া তলত 0 হোৱা সম্ভাৱনাটো নহয় যে স্কয়ার মাইনাস b স্কয়ার স্কয়ার মানে এসে মাইনাস ঠিক আছে দুটা রাখি থাকলে ব্রেকেট দিবা দেই মাইনাস হলি নহলে লোকেলকে ক্যালকুলেশনত সমস্যা হৈ যাব তোমালোকৰ এটা যদি দুটা তিনটা কিবা ৰাখি থাকে আগত ব্রেকেট দি লবা আৰু মুখামুখি কৰবা যাতে এই কমন মিস্টেক বিলাক হ'ব ব্রেকেট দিলে তোমাৰ ভুল নহয় গতিকে 3 plus 3 minus x minus গতিকে আমি কি পালো ওপৰত পালো minus twice x তলত থাকিলে x লিমিট x tends to 0 root over 3 minus x plus root over 3 plus x ঠিক আছে x x कैंसिल গল তলত যেটো কারণে 0 হৈছিল এই কারণটো আমাৰ নহয় গল এতিয়া 0 বহাইছা তুমি 0 বহলে আমাৰ আকৌ দিগদাৰি নাই গতিকে এটা 0 বহলে কি হ'ব ওপৰত থাকিল -2 ওপৰত থাকিল -2 তলত থাকো 0 বহলো √3 twice
√3 2 কাটা গেল তাৰমানে আমাৰ কি 1/-1/√3 এনচাৰ গতিকে ইয়াতে পাইছিলোঁ আমি 0/0 কিন্তু এনচাৰটো পালে -1/√3 গতিকে ৰেচনেলাইজেশ্যন মেথড গম পালা তোমাক ৰেচনেলাইজেশ্যন মেথড বা পৰিমেয়কৰণ ঠিক আছে এইটো আমি গম পালোঁ উৎপাদক বিশ্লেষণ পদ্ধতি ৰেচনেলাইজেশ্যন এতিয়া আমি কৰিম ইনফিনিটি থাকলে কি হয় এতিয়া আমি কি কৰিম ইনফিনিটি বা ইনফিনিটি প্লাছ ইনফিনিটি মাইনাছ ইনফিনিটি বা আকলে ইনফিনিটি যদি এইটো আহি যায় এইটো ফৰ্ম আহি যায় তেতিয়া কি কৰিম আমি ধাৰণাটো চাবা এক্স টেন্স টু যদি ইনফিনিটি হয় 1/x টেন্স টু কি হ'ব 0 হ'ব কিয় 0 হ'ব চাওঁ এটা আপেলক তোমালোকক 2 ভাগ কৰিব দিলোঁ তোমালোকে কি ক'লা এফালে ক'লা পালা এটা আপেলক 2 ভাগ কৰিব দিছোঁ আধা পালা এটা আপেলক তোমালোকক 10 জনত ভাগে খাব দিছোঁ ইয়াতকৈ কম পালা না ইয়াতকৈ বহুত কম পালোঁ এটা আপেলক যদি 100 জনক ভাগে খাব দিওঁ তোমালোকে ভাগত পাবা না নাপাবাই এনেকৈ তোমালোকে ভাবা এটা আপেলক আমি এটা ইমান ডাঙৰ সংখ্যাই দি হৰণ দিছোঁ বহুত ডাঙৰ সংখ্যাই দি হৰণ দিছোঁ এটা আপেলক আমি কি কৰিছোঁ এটা আপেলক বহুত ডাঙৰ সংখ্যাই দি এটাই হৰণ দিছোঁ তো তোমাৰ ভাগত কিবা পৰব না ঘৰত যদি সোধে আজি স্কুলত আপেল দিছিল বোলে তোমালোকে পালা না ভাগত কিমান পালি তই নাপালোৱে দে তাৰ মানে টেন্সটো 0 যদি 1ক আমি বহুত বৃহৎ ডাঙৰ সংখ্যা এটাই দি ভাগ কৰি দিওঁ প্ৰত্যেকটো ভাগত প্ৰায় 0ই পৰব বুলি ধৰি লৈছোঁ আমি ঠিক আছে প্ৰেক্টিকেলি 0ই পৰব ধাৰণাটো হেনে মেথমেটিকেল ধাৰণাটো গতিকে এক্স টেন্স টু ইনফিনিটি হ'লে 1/x টেন্স টু 0 হ'ব এইটো কথা মনত ৰাখা এইটোহে মূল ধাৰণাটো এইটোৱে এতিয়া ধৰা তোমালোকৰ এক্সাম্পল লোৱা হ'লে আমি লিমিট এক্স টেন্স টু ইনফিনিটি সাইন x এইটো ইনফিনিটি দে এইটো যদি 0 দিওঁ এক্স টেন্স টু 0 সাইন θ/θ না এক্স সাইন x/x ইকুৱেল 1 হৈ যাব 0 দিলে তো 0 দিলে 1 হ'ব এইটো সূত্ৰ আছে আমি ইয়াৰ পিছত যাই আছোঁ এইটো যদি ইনফিনিটি দিয়ে এইটো দে আমি কি কৰিম আমি চাওঁ আমি জানো যে আমি কি লিখিম নো ডেট আমি জানো যে আমি কি জানো সাইন থিটাৰ মানটো সদায় -1 আৰু 1ৰ মাজত থাকে আমি জানো সাইন এক্সৰ মানটো এক্সত যি মানে নেদায় ইনফিনিটি দিয়া যে 100 দিয়া 200 দিয়া যি নেদায় এক্সৰ মান সাইন থিটাই সদায় 1 আৰু -1ৰ ভিতৰত থাকো গ্ৰাফটোতো দেখছা তুমি 1 আৰু -1ৰ মাজতে থাকে ত্ৰিকোণমিতিত পাবা গ্ৰাফটো 1 আৰু -ৰ মাজত থাকে গতিকে ইয়াৰ মানটো কি হয় আমি ক'ব নোৱাৰোঁ কিন্তু এইটো ক'ব পাৰোঁ ইয়াৰ মান 1 আৰু -1ৰ মাজত থাকে গতিকে আমি কি কৰিম ইয়াতে লিমিট x টেন্স টু ইনফিনিটি 1/x into কি লিখিম লিমিট x টেন্স টু ইনফিনিটি সাইন x তোমালোক আগে কৈছিলোঁ x য'ত থাকে গুচি যাব ইয়াতে x দুইঠাত আছে দুইঠাত আমি লৈ গৈছোঁ দুইঠাত এইটো যদি 0 থাকিলে দুইঠাত নিবা নাকি সূত্ৰতে পৰি গ'ল ইনফিনিটি আছে এইটো মনত কৰিবা 1/x ইটাতো চাওঁ আমি x টেন্স টু ইনফিনিটি হ'লে 1/x টেন্স টু 0 গতিকে এইটো কি হ'ব আমাৰ 0 আৰু এইটোৰ মানটো আমি আচলতে জানো না এইটোৰ মান 1 আৰু -1ৰ ভিতৰত পৰব কিন্তু কি মান হয় আমি নাজানো কাৰণ এক্সটো আমাক প্ৰপাৰলি দিয়া নাই এক্সটো দিলেহে আমি জানো গতিকে এইটো এনেকৈ থাকিব লিমিট x টেন্স টু ইনফিনিটি সাইন x এটা আমি এইটো কথা জানো 0 ইনটু সামথিং মানে 0 এতে জিন হওক ইনফিনিটি হওক জিন হওক 0 ইনটু সামথিং মানে 0 গতিকে ইয়াৰ ভ্যালু 0 এতিয়া আমাৰ এনেকুৱা যদি ফ্ৰেমত থাকে এনেকুৱা ফ্ৰেমত থাকলে এক্সটোক আমি কি কৰিম 1/x ফৰ্মক লৈ যাব চেষ্টা কৰিম কি 1/xক নিব পাৰিম 1/xক লৈ কি নিয়াৰ লাগিলে 0 বহাই দিব পাৰিম 0 বহাই দিলে আমাৰ অংকটো পৰবা সুবিধা হ'ব কিন্তু ইনফিনিটি বহাই দি আমি অংকটো কৰবা নোৱাৰোঁ ঠিক আছে গতিকে আমাৰ উদ্দেশ্যটো এই যদি x থাকে ওপৰতো x তলতো x তেতিয়া তোমালোকে কি কৰবা 1/x ফৰ্মত দিব লাগিব এতিয়া 1/x ফৰ্মত নিবা লাগিলে কি কৰবা লাগিব ইয়াৰে হাইয়েষ্ট পাৱাৰ কিমান আছে চাও x স্কয়াৰ আৰু ইয়াৰে হাইয়েষ্ট পাৱাৰ কিমান আছে x কিউব এই দুটাৰ ভিতৰত কোনটো হাইয়েষ্ট পাৱাৰ হেতু হাইয়েষ্ট পাৱাৰ দি ডিভাইড কৰি দিয়া এই দুটাৰ ভিতৰত এটো হাইয়েষ্ট পাৱাৰ এটা x কিউব দি হৰক লবক হৰণ দিয়া x স্কয়াৰ ডিভাইডেড বাই x কিউব minus 5x divided by x cube plus 2 by x cube और इतने को सुखी x cube by x cube 36 by x cube
প্লাস 5/x³ এটা সিম্পলিফাই করা কাৰণ আমি এটো কৰিব পাৰো কিয় একে ৰাখি দি দুটাকে হৰ আৰু লগ দুটাকে হৰণ দিব পাৰো ওপৰক তলক আমি x³ দি হৰণ দিছো ওপৰক x³ দি হৰণ দিছো তো এতে থাকিল আমাৰ কি 2/x এটা থাকিল 5/x² এটা থাকিল 2/x³ এটা থাকিল 1 minus 3/x² 5/x³ এতিয়া আহা সব 1/x 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 ফৰ্মত আহি গৈছে 0 plus 0 তো 1 minus 0 plus 0 ইকুয়াল 0/1 তাৰ মানে 0 এতিয়া আমি কি কৰছো যেহেতু x tends to infinity 1/x tends to 0